ভগা মূৰ্তি, ফটা ফটো, পুৰণা কেলেণ্ডাৰ, বেয়া ঘড়ী, বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তু, বেয়া হৈ যোৱা জোতা চেণ্ডেল, যিবিলাক বস্তু আপুনি ইউজ নকৰে। বন্ধুসকল, এই যিখিনি আনইউজ বস্তু আছে, বেয়া জোতা আছে, ভগা মূৰ্তি আছে, ফটা ফটো আছে, বেয়া উমলি যোৱা কিতাপ পত্ৰ আছে, ভাগি ছিগি যোৱা ফাৰ্নিচাৰ আছে, বেয়া ইলেক্ট্ৰনিক বস্তু, ৱাৰ আছে বা বাল্ব আছে বা ঘড়ী আছে, এইখিনিয়ে কিন্তু আপোনাৰ ঘৰত নিগেটিভিটি উৎপন্ন কৰে, নিগেটিভ এনাৰ্জি উৎপন্ন কৰে, যাৰ কাৰণে আপোনাৰ ঘৰত মানসিক অশান্তি, স্বাস্থ্যৰ সমস্যা, আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে ঘৰত কেতিয়াও এই ধৰণৰ বেয়া ইলেক্ট্ৰনিক বস্তু, বেয়া হৈ যোৱা ফ্ৰিজ, টিভি, মাইক্ৰ' অভেন, লাইট, ৱাৰ ইত্যাদিবিলাক ৰাখি নথব। পাৰিলে ঘৰৰ পৰা বাহিৰ কৰি থোৱাৰ ব্যৱস্থা কৰিব। তাৰোপৰি ভগা মূৰ্তি, ফটা ফটো, ভাগি যোৱা কাপ প্লেট, ভাগি যোৱা আইনা, বেয়া ঘড়ী, বেয়া ফাৰ্নিচাৰ, প্ৰায় ফাটি চিটি নষ্ট হৈ যোৱা কিতাপ পত্ৰ, বেয়া জোতা ইত্যাদিবিলাক আপোনালোকে ঘৰৰ ভিতৰত নাৰাখিব। তাৰ পৰিৱৰ্তে আপোনালোকে আপোনাৰ ঘৰৰ পৰা বাহিৰৰ কোনোবা স্থানত আপোনালোকে ৰাখি থ'ব। নহ'লে এইখিনি বস্তুৱে কিন্তু আপোনাৰ ঘৰত নিগেটিভিটি উৎপন্ন কৰিব পাৰে।